এই অনুষ্ঠানটোত আমাৰ বিশেষভাৱে উপস্থিত দুলিয়াজান সমজিলাৰ আয়ুক্ত আমাৰ অংকুৰ দাস ডাঙৰীয়া, দুলিয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোকবিকাশ গগৈ ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আৰু দুলিয়াজান মহাবিদ্যালয়ৰ সকলো ছাত্ৰীসকল সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে আমি মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিলোঁ। সবাই শুনিলোঁ নে? চাউণ্ড ইমান কম কিয়? শুনিলা? ঠিক আছে। কেনেকুৱা লাগিলে? ভাল লাগিলে, হয় নহয়? এতিয়া কথাটো হ'ল মই কেইটামান নিয়মৰ কথা আকৌ কৈ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আমাক অনলাইন আছিলে আৰু আজি গম পাইছোঁ যে সমগ্ৰ অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ত আজি অনলাইন এই মিটিংটো চলি আছিলে। আৰু ইতিমধ্যে আমি দুলিয়াজান মহাবিদ্যালয়ৰ আজি কাৰ্যসূচী আমি ইয়াতে সম্পন্ন কৰিছোঁ। আমাৰ টেঙাখাট কলেজত চলি আছে, দুলিয়াজান গাৰ্লছ কলেজত চলি আছে, হাই ছেকেণ্ডেৰীবিলাকত চলি আছে। মোৰ কথাটো হ'ল যে আমি এই আঁচনিটোৰ বৈশিষ্ট্যসমূহ কি মুখ্যমন্ত্ৰীয়ে কৈছে, আমি তথাপি এবাৰ ৰিপিট কৰিম। এই আঁচনিৰ মূল বৈশিষ্ট্যসমূহ হৈছে উচ্চতৰ মাধ্যমিক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ বাবে অনুদানমূলক ধনৰাশি 10 মাহলৈকে প্ৰতি মাহে 1000 টকাকৈ প্ৰতি বছৰৰ বাবদ মুঠ 10,000 টকা পাম। কোনে পাব? একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকল, হয় নহয়? আমি যিহেতু গৰম বন্ধ থাকে, অন্যান্য বন্ধ থাকে, যাৰ কাৰণে আমি 2 মাহ আমি ছুটি বুলি ধৰিছোঁ। গতিকে 10 মাহৰ বাবে আমি প্ৰতি মাহত 1000 টকা পাম আৰু প্ৰতি মাহত এই পইচাটো আমাৰ একাউণ্টত সোমাব। 2 নম্বৰ কৈছে যে স্নাতক ছাত্ৰীৰ বাবে অনুদানমূলক ধনৰাশি 10 মাহলৈকে প্ৰতি মাহে 1250 টকা প্ৰতি বছৰৰ বাবদ মুঠ ধনৰাশি 12,500 টকা পাব। অৰ্থাৎ ডিগ্ৰী যিসকলে পঢ়ি আছে তেওঁলোকে 2,500 টকা বেছি পাব। আমাৰ ডিগ্ৰী ষ্টুডেণ্ট কিমান আছে? অলপ থিয় হোৱাচোন, অলপ থিয় হোৱা। ঠিক আছে, মোৰ হাতত হিচাপ আছে, ধন্যবাদ। মোৰ হাতত হিচাপ আছে। মোৰ হিচাপ মতে প্ৰিন্সিপালে দিয়া হিচাপ মতে 401 গৰাকী হ'ব লাগে আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ 131 গৰাকী হ'ব লাগে। ইয়াত আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী ছেকেণ্ড ইয়াৰ আমি মাতিব পৰা নাই, কাৰণ জেগা কম আছিলে। তাৰপিছত কৈছে যে স্নাতকোত্তৰ আৰু এইটো নালাগে আমাক, মানে মাষ্টাৰ ডিগ্ৰী বা BEdৰ কাৰণে তেওঁলোকে পাব 25,000কে পাব বছৰেকত, অৰ্থাৎ 2500কে মাহেকত পাব। তোমালোকে এটা দিন যিসকল ডিগ্ৰীত আছা, ডিগ্ৰী পাছ কৰিবা, তেতিয়া ইয়াৰ কাৰণে কোৱালিফাইড হ'বা। ইয়াৰ যোগ্যতা কি আছে, কোনে কোনে পাব? আমাৰ প্ৰিন্সিপালো ক'লে, আমাৰ CDCও অলপ ক'লে, আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াও মোটামুটি গোটেই নিয়মখিনি কৈছে, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছে। এই অনুদান অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে অসমৰ সকলো যোগ্য ছাত্ৰীৰ বাবে হ'ব। বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে যোগ্য নহ'ব। গম পাইছানে? মুখ্যমন্ত্ৰীয়ে কথাটো খুব বাৰে বাৰে আমাক ৰিমাইণ্ড কৰি আছে যে আমি কম বয়সত যেতিয়া বিয়া হওঁ বা আমাৰ চিকিৎসা বিজ্ঞানৰ যি নিয়ম বা যি বয়স আছে নিৰ্ধাৰণ কৰিছে, তাৰ তলত যদি আমি বিয়া হওঁ, তেতিয়াহ'লে এগৰাকী ছোৱালীৰ কাৰণে ভৱিষ্যত কি হ'ব পাৰে, গোটেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ভালকৈ কৈছে। গতিকে আমি কিবা কাৰণত যদি বিয়া হৈছোঁ, তেতিয়াহ'লে আমি হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী ষ্টুডেণ্টে কিন্তু আমি এই পইচাটো আমি নাপাওঁ। আৰু এইখিনি চব ৰিপৰ্টত আহিব, ফৰ্মেটত আহিব। কিন্তু মাষ্টাৰ ডিগ্ৰী যদি কৰে আৰু BEd যদি কৰে, তেতিয়া বিয়া হ'লেও এগৰাকী ছোৱালীয়ে পাব। তেতিয়ালৈকে তাইৰ বয়স বিয়া হ'ব পৰা যিটো যোগ্যতা হৈ থাকিব, গতিকে তাই পাব। তৃতীয়তে কৈছে চৰকাৰী সেৱাত নিযুক্ত কোনো ছাত্ৰীয়ে ডেপুটেশ্যনত BEd পাঠ্যক্ৰমত নাম ভৰ্তি কৰিলে এই আঁচনিৰ বাবে যোগ্য নহ'ব। কোনোবা যদি ডেপুটেশ্যনত থাকি যদি BEd কৰিছে, তাই নাপাব। তাৰপিছত কৈছে যে মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ কন্যা নিযুত মইনা নাপাব। হয় নহয়? কেলে পাব লাগে? হয় নহয়? আমি পঢ়াব পাৰোঁ। এই আঁচনিখনৰ এইখিনিয়ে মূল যোগ্যতা আছিলে। তাৰপিছত কৈছে ইয়াৰ প্ৰক্ৰিয়া কেনেকৈ আবেদন কৰিব। আমি অলপ পিছতে ফৰ্ম দিম। এই ফৰ্মবিলাক ফিল আপ কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব এইখিনি দিছে। ছাত্ৰীসকলে নিৰ্ধাৰিত আবেদন প্ৰপত্ৰ পূৰণ কৰি
বৰ্তমান নাম ভৰ্তি কৰা নিজ নিজ শিক্ষানুষ্ঠানতে সেই আবেদন পত্ৰ জমা দিব লাগিব আজি যি ফৰ্ম দিয়া হ'ব তোমালোকৰ বিদ্যালয়ৰ ইতিমধ্যে একোগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীক আমাৰ অধ্যক্ষ ডাঙৰীয়াই দায়িত্ব দিছে তেওঁৰ হাতত জমা দিব লাগিব আৰু আমি তাত আপলোড কৰিব কেনেকৈ কৰিব লাগিব এইটো আমি কৈ আছো প্ৰদান কৰা নিজৰ তথ্যসমূহ সঠিক আৰু সম্পূৰ্ণ হোৱাটো ছাত্ৰীসকলে নিশ্চিত কৰিব লাগিব ফৰ্মেটত যদি তোমালোকে বা আপোনালোকে ভুলকে দিয়ে তেতিয়াহ'লে কিন্তু নহ'ব পাৰে কেনেকৈ ভুল হ'ব পাৰে যেনেকৈ বেংক একাউণ্ট এটা নম্বৰ যদি ইফালে ইফালে হৈ গ'ল তেতিয়াহ'লে নহ'ব তাত 10টা নম্বৰ থাকে তাত IFSC কোড থাকে IFSC কোডটো যদি ভুল হৈ গ'ল তেতিয়াহ'লে আমি নাপাব পাৰে নাপাওঁই এইটো কাৰণ আমাৰ যেতিয়া তাৰ পৰা ডিবিটি কৰিব পইচাটো নোমাবই তাৰপিছত কৈছে যে বেংক একাউণ্টটো KYC হ'ব লাগিব KYC টো সবৰ আছেনে সকলোৰে আছে নাই আপডেট কৰিছে নাই সেকেন্ড ইয়াৰ খিনি বাৰু নাই অহা তেওঁলোকে কৰিছে এতিয়া বেংক একাউণ্ট সকলোৰে আছে যদি নাই কাৰবাৰ যদি নাই লগে লগে প্ৰিন্সিপাল ছাৰক জনাব লাগে প্ৰিন্সিপাল ছাৰে আমাৰ CDC-ক জনাব CDC-য়ে এটা বেংক ঠিক কৰি দিবলৈ সেই বেংকত গৈ আমি একাউণ্টটো খুলিব লাগিব গম পাইছে নাই আমাৰ কোৰ ডিস্ট্ৰিক্ট কমিশনাৰক চিনি পাইছে নাই আমাৰ যেনেকৈ আগৰ DC আছিলে ডেপুটি কমিশনাৰ এতিয়া ডিস্ট্ৰিক্ট কমিশনাৰ আমাৰ অংকুৰ দাস এতিয়া দুলিয়াজান সমষ্টিৰ কাৰণে তেওঁ কোৰ ডিস্ট্ৰিক্ট কমিশনাৰ আৰু তেওঁ IAS হয় ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস পাছ কৰি আহিছে গম পাইছে তেওঁ আৰু কেইদিন পিছত DC হ'ব গম পাইছে নাই হ'ব নহ'ব তোমালোকৰ মাজৰ পৰা হ'ব লাগিব আৰু আমি দুলিয়াজানবাসী লাগি যে আমি এগৰাকী IAS অফিচাৰক CDC হিচাপে পাইছো ডিব্ৰুগড় জিলাত বা তিনচুকীয়া জিলাত কোনো IAS অফিচাৰ এতিয়ালৈকে CDC নাই সব ACS আছে আৰু এইটো লাগি থকাৰ কাৰণে পাইছো আচ্ছা তাৰপিছত কৈছে যে পঞ্জীয়ক অধ্যক্ষসকলে নিজ নিজ পৰ্টেলৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ আৰু পৰীক্ষা কৰিব আৰু পৰ্টেলত স্বয়ং প্ৰমাণীকৰণৰ বাবে সঠিক তথ্য জমা দিব কলেজ আৰু বিশ্ববিদ্যালয়ৰ বাবে সমৰ্থ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে দৰ্পণ পৰ্টেল ব্যৱহাৰ কৰিব দুটা পৰ্টেল দিছে আমাক এই পৰ্টেলটো আমাৰ কলেজত আছে কলেজত আৰু হাই সেকেন্ডাৰী স্কুলত আছে গতিকে সমৰ্থ আমাৰ বিশ্ববিদ্যালয় বা কলেজে পাব যেটো আমি অনলাইন এডমিশনৰ ক্ষেত্ৰতো আমি পাইছিলো তাৰ পিছত আমি দৰ্পণ পাইছো যেটো হায়াৰ সেকেন্ডাৰীত থাকিব ছাত্ৰীয়ে আঁচনিখনৰ অধীনত প্ৰদান কৰা সুবিধাসমূহৰ বাবে আবেদন দাখিল কৰিব নে নকৰে এই সন্দৰ্ভত ছাত্ৰীৰ অভিভাৱকে সিদ্ধান্ত ল'ব পাৰিব কাৰণ তেওঁলোকৰ কিছুমানে আবেদন কৰিবলৈ ভাল নাপাব পাৰে এই কথাটো কিয় কৈছে ধৰি লোৱা আমাৰ কোনোবা মা দেউতা গভৰ্ণমেণ্ট এমপ্লয় হয় তেওঁ 50,000 60,000 1 লাখ টকা দৰমহা পাইছে তেওঁ দুখীয়া মানুহৰ সুবিধাটো ল'ব নল'ব যদি কয় যে না মইতো মোৰ ছোৱালীক পঢ়াব পাৰো তেতিয়ালে নল'ব পাৰে বা কোনোবা অইল এমপ্লয় হয় 3rd গ্ৰেড 4th গ্ৰেড যিয়ে নহওক তাতো দৰমহা ভাল আছে গতিকে ভাবে যে না মোৰ ছোৱালীজনীক মই নিযুত মইনা আবেদন নকৰাও তেতিয়ালে প্ৰিন্সিপালক এটা জনাব লাগিব প্ৰিন্সিপালে এইটো এটা ৰিপৰ্ট দিব যে দুলিয়াজান মহাবিদ্যালয়ত ইমান গৰাকী ছাত্ৰী আবেদন কৰা নাই আৰু পিছত বুধিবই আৰু ইতিমধ্যে আমাৰ যেটো ভিসি হৈছিল মুখ্যমন্ত্ৰীৰ লগত আমাৰ অল প্ৰিন্সিপালছ অল ডিসি লগত তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো কৈছে গতিকে কোনে নাপাব পাৰে বা নলবও পাৰে কোনো ইয়াত বাধ্যবাধকতা নাই যেনেকৈ কৈছে যে MLA মন্ত্ৰী এতিয়া মই বিধায়ক হিচাপে মোৰ ছোৱালী যদি মই নিযুত মইনা লওঁ তেতিয়া হয়তো কোনোবা দুখীয়া ছোৱালী বাদ পৰি যাব পাৰে তাৰপিছত কৈছে যে কোনো ছাত্ৰীয়ে যদি প্ৰতিষ্ঠানৰ পৰা আঁতৰি আছে তেন্তে প্ৰতিষ্ঠানৰ মুৰব্বীয়ে কৰ্তৃপক্ষক অৱগত কৰিব লগতে হিতাধিকাৰীসকলে নিয়মিতভাৱে শ্ৰেণীত উপস্থিত থকাটো নিশ্চিত কৰিব ড্ৰপ আউট সকলক আঁচনিৰ সুবিধা লাভ কৰিবলৈ দিয়া নহ'ব ইয়াত আমি যদি সুবিধাটো পাই আছো যদি আমি ক্লাছ নকৰো প্ৰেজেন্ট নাথাকো ক্লাছত তেতিয়াহ'লে আমি হয়তো মাজত আমাৰ আঁচনি বন্ধ হৈ যাব পাৰে যদিও কৈছে যে 75% এটেন্ডেন্স মেন্ডেটৰি বাট এটা কথা আমি জানিব লাগিব যে 75 আমি মেন্ডেটৰি ঠিক আছে কিন্তু 25 এইটো নহয় যে মই কোনো কাৰণ নজনোৱাকে মই এবসেন্ট থাকিম মই আলহী যাম মই ইচ্ছাকৃতভাৱে ক্লাছ নকৰিম মই ঘৰৰ পৰা ক্লাছ কৰিব আহিছো আৰু বাহিৰত মই কৰবাত এনজয় কৰি আছো কৰবাত কি কয় পাৰ্কত বহি আছো বা আড্ডা মাৰিছো আৰু মোৰ যদি ক্লাছ টিচাৰে এটেন্ডেন্স লওঁতে যদি কিবা কাৰণত যদি এবসেন্ট দি দিলে তেতিয়াহ'লে নাপাব পাৰে বিশেষ কাৰণত যদি মোৰ ঘৰত অসুবিধা হৈছে তেতিয়াহ'লে মই এটা ৰিটেন
আবেদন মই অধ্যক্ষ ডাঙৰীয়াক জনাব লাগিব আৰু যেতিয়া আমি অধ্যক্ষটো আমি এডভান্সও আমি অধ্যক্ষৰ পৰা আমি আবেদন জনাব পাৰোঁ আৰু কিছুমান সাডেন যিবিলাক ঘটনা ঘটে কিবা কাৰণত যদি অসুবিধা হৈ যায় আহিব পৰা নাই তেতিয়াহ'লে নেক্সট দিনা আমি এটা আবেদন জনাব লাগিব যে এইটো কাৰণত মই উপস্থিত থাকিব নোৱাৰিলোঁ এইটোৱে 25% বিশেষভাৱে বিবেচনা হ'ব কিন্তু 75%টো কোনো কাৰণত নামানে এইকাৰণে 25%টো তেনেকুৱা গ্ৰাউণ্ডত কনচিডাৰ হ'ব পাৰে বা হ'ব ড্ৰপ আউটটো কোনো কাৰণে নামানে যে মোৰ আৰু ঘৰত কাম আছে মই অমুক কৰিব লাগে তমুক কৰিব লাগে গতিকে মই ক্লাছ কৰিব পৰা নাই এইবিলাক অনুৰোধ তাত নামানে গতিকে ড্ৰপ আউটটো আমি কণ্টিনিউ কৰিব পাৰিছোঁ উইদাউট ড্ৰপিং এনি গাৰ্লছ ষ্টুডেণ্ট যাতে তেওঁ এডুকেশ্যনটো কণ্টিনিউ কৰিব পাৰে তাৰ কাৰণে নিযুত মইনাই এক অন্যতম অভিলাষী আঁচনি বৰ্তমানৰ হিতাধিকাৰীৰ বাবে একে চৰ্ত প্ৰযোজ্য হ'ব লগতে সঠিক আৰু সম্পূৰ্ণ বিৱৰণ যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰপত্ৰ জমা দিব প্ৰতিষ্ঠানসমূহৰ মুৰব্বীয়ে ছাত্ৰীগৰাকীয়ে সকলো চৰ্ত মানি চলাটো নিশ্চিত কৰিব 2025-26 বৰ্ষৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহত স্ব-বিত্ত পোষিত পাঠ্যক্ৰমৰ ক্ষেত্ৰত প্ৰথম বৰ্ষৰ লগতে এই বছৰৰ পৰা দ্বিতীয় বৰ্ষৰ স্ব-বিত্ত পোষিত পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰীসকলো আঁচনিখনৰ বাবে যোগ্য বিবেচিত হ'ব অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আমি যোৱাবাৰ পালোঁ এই সব যদি চৰ্তবিলাক ঠিকে আছে কোনো যদি অভিযোগ নাই তেতিয়াহ'লে সেকেন্ড ইয়াৰত আমি স্বতঃস্ফূৰ্তভাৱে বা অট'মেটিক্যালি আমি তাৰ কাৰণে কোৱালিফাইড হ'ম কোনো বকেয়া ধন দিয়া নহ'ব বাকী সকলো চৰ্ত ওপৰত উল্লেখ কৰা ধৰণে প্ৰযোজ্য হ'ব বকেয়া মানে বুজি পাইছেন যিটো এৰিয়াৰ কল আমাৰ দুলীয়াজান সমষ্টিত নহয় অসমত দুটা এনেকুৱা অনুষ্ঠান হৈছে য'ত তেওঁলোকে ফাৰ্ষ্ট ইয়াৰত পইচা নাপালে হাই ছেকেণ্ডাৰী আমাৰ যেনেকৈ অইল হাই ছেকেণ্ডাৰী পইচা নাপালে যোৱাবাৰ আৰু প্ৰিন্সিপালৰ লগত সঘনাই মোৰ লগত যোগাযোগ হয় গোটেই কথাখিনি যেতিয়া আমি জাষ্টিফাই কৰিলোঁ আৰু মুখ্যমন্ত্ৰীক অৱগত কৰিলোঁ এইবাৰ আমি ভাৰত চৰকাৰৰ দুটা PUC পৰিচালিত বিদ্যালয় অইল হাই ছেকেণ্ডাৰী আৰু আমাৰ BBFCL হাই ছেকেণ্ডাৰী এইবাৰ পাব গতিকে এইবাৰ অইল হাই ছেকেণ্ডাৰী পঢ়ি থকা দ্বিতীয় বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব কিন্তু তেওঁলোকে প্ৰথম বৰ্ষৰ পইচাটো ডিমাণ্ড কৰিব নোৱাৰে যে প্ৰথম বৰ্ষটো আমাক দিয়ক বুলি এই যে প্ৰথম বৰ্ষটো এৰিয়া হিচাপে ধৰা হয় গম পাইছে নাই গতিকে আজি তাতো অনলাইন হৈছে তাতো আমাৰ মানুহ গৈছে গতিকে অইল ইণ্ডিয়া হাই ছেকেণ্ডাৰী বা BBFCL হাই ছেকেণ্ডাৰী তেওঁলোকে বকেয়া দাবী কৰিব নোৱাৰে বা আমি যোৱাবাৰ কিবা কাৰণত আমি যদি ডকুমেণ্ট ভালকৈ নিদিলোঁ এইবাৰ ছেকেণ্ড ইয়াৰত মই ফৰ্ম ফিল আপ কৰিছোঁ মই ক'ব নোৱাৰোঁ যে মোক ফাৰ্ষ্ট ইয়াৰ পইচাটো লাগিব এইখিনি তোমালোকক এই চৰ্তত চব দিছে এতিয়া কথাটো হ'ল যে ইয়াত এটা ডাঙৰ কথা কৈছে কোনোবা ষ্টুডেণ্ট কিবা কাৰণত যদি ডিচিপ্লিন ভাইলেন্স কৰে আৰু ডিচিপ্লিন একশ্যন যদি হয় গম পাইছে নাই প্ৰিন্সিপালে যদি একশ্যন লয় তেতিয়াহ'লে এইগৰাকী ছোৱালীও নাপাবই গতিকে এই কথাখিনি আমি সকলোৱে জনা দৰকাৰ আৰু তোমালোক বা আপোনালোক বহুত লাকি যে আজি কিমান সহায় পাইছে এডমিশ্যন ফ্ৰী হৈছে নাই হৈছে এডমিশ্যন ফ্ৰী কৰিবৰ কাৰণে আমাৰ চাৰ্টিফিকেটটো কি আছিলে কেৱল মাত্ৰ ৰাচন কাৰ্ড আমি প্ৰিন্সিপালক দি দিছোঁ বা অথৰিটিক দি দিছোঁ আমাৰ এডমিশ্যন হৈ গৈছে নহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে নহয় কোনোবা ছোৱালী কৈছে যে 8,000 টকা দিব নোৱাৰাৰ কাৰণে মই এডমিশ্যন ল'ব পৰা নাই তেতিয়াহ'লে মই হিচাপ কৰি চালোঁ আজি নিযুত মইনা দুলীয়াজান সমষ্টিত প্ৰায় 2300 ছোৱালী পাব 2300 ছোৱালী এভাৰেজ মই 10,000কে ধৰিলোঁ এইফালে 12,500 আছে কোনোবা ইউনিভাৰ্চিটি আছে BEd আছে তেওঁলোকে 25,000কে পাব গতিকে আমি প্ৰায় 2.5 কোটি টকা কেৱল ছোৱালী শিক্ষাৰ কাৰণে দুলীয়াজানত দিম ঠিক একেদৰে প্ৰায় 2.5 কোটি টকা দুলীয়াজানত আমি এডমিশ্যনৰ কাৰণে ছোৱালী এডমিশ্যনৰ কাৰণে দিছোঁ ল'ৰাকো দিছোঁ কিন্তু ছোৱালী এডমিশ্যনৰ কাৰণে 2.5 কোটি টকা দিছোঁ 2.5 কোটি আৰু 2.5 কোটি 5 কোটি টকা হ'ল নাই 5 কোটি টকা যদি আপোনালোকক নিদিলোহেঁতেন তেতিয়াহ'লে মই কোনোবা গাঁৱৰ বা কোনোবা বেয়া ৰাস্তা প্ৰায় 8 কিলোমিটাৰ বনাব পাৰিলোহেঁতেন 8 কিলোমিটাৰ ৰাস্তা বনাব পাৰিলোহেঁতেন এই এতিয়া নিৰ্বাচন বতৰ আহিছে এতিয়া নিউজবিলাক তেনেকৈ বাজিব এই কথাবিলাক নাবাজে যে দুখীয়া ঘৰৰ ছোৱালীজনী যে পইচাৰ অভাৱত এডমিশ্যন ল'ব নোৱাৰিছিলে এই দুখীয়া ঘৰৰ ছোৱালীজনী যে আজি নিযুত মইনা পোৱা নাছিলে দুখীয়া ঘৰৰ ছোৱালীজনী বেংক একাউণ্ট খুলিব পৰা নাছিলে আধাৰ কাৰ্ড কৰিব পৰা নাছিলে KYC কৰিব পৰা নাছিলে তাক যে মই এজন ইয়াৰ দায়িত্বশীল ব্যক্তি হিচাপে যে ময়ো সহযোগ কৰিব লাগিব কৰোঁতা গৈ সুধিব লাগিব এই কথাটো কিন্তু তেওঁলোকে নকৰে আৰু আপোনালোকক সকলোকে ক'লোঁ
কোন বিধায়ক কি কৰিছে মই নাজানো মই প্ৰতিটো বিদ্যালয় মহাবিদ্যালয়ত মই প্ৰায় যাবলৈ চেষ্টা কৰোঁ দুলিয়াজান মহাবিদ্যালয় প্ৰতিটো অনুষ্ঠানত যাবলৈ চেষ্টা কৰোঁ যোৱাকালি এনেকৈ এটা ঘটনা হ'ল যেতিয়া এইটো কিবা কাৰণত আমি কাৰিকৰী কাৰণত কিবা নহ'ব বুলি খবৰ পালোঁ আমাৰ কৰ ডিষ্ট্ৰিক্ট কমিশনাৰ ৰাতি 8টালৈকে ইয়াত জড়িত আছিলে মই 6টা বজাত প্ৰিন্সিপালক লাষ্ট ফোন কৰিলোঁ যে আপুনি ক'ত আছে নাই বলবে দুলিয়াত কলেজত আছোঁ মই লগে লগে 6টা বজাত কলেজ পাই গৈছোঁ হয় নহয় 6টা বজাত পাই গৈছোঁ আৰু মই তাৰপৰা 8:30টাত ওলাই আহিছোঁ কিবা এটা অনুষ্ঠানো আছিলে 8:30টা বজাত ওলাই আহিছিলোঁ কিয় ওলাই আহিলোঁ কিয় গ'লোঁ মই দেখিলোঁ যে মই আজি যদি এক্টিভ হৈ নাথাকোঁ মই যদি এইটো কনফাৰ্ম নকৰোঁ আজি মুখ্যমন্ত্ৰীৰ বাৰ্তাটো তোমালোকক বা আপোনালোকক মই শুনাব নোৱাৰোঁ আৰু এইকাৰণে আহিয়েই আকৌ মই এডভান্স 1 ঘণ্টা আহিয়ে গোটেই তাগেদা মাৰি আছোঁ যে আমাৰ কেনেকৈ হ'ব কি হ'ব আমাৰ প্ৰজেক্টৰ পৰা আহিব কি আহিব মই আকৌ আমাৰ CDC অফিসত ফোন কৰিছোঁ তাৰ পৰা এটা প্ৰজেক্টৰ আহি গ'ল প্ৰিন্সিপালক কৈছোঁ তাৰ পৰা এটা প্ৰজেক্টৰ আহি গ'ল যে কেতিয়াবা এনেকৈ হয় যে আমি আগতীয়াকৈ কনফাৰ্ম নহ'লে এনেকৈ অলপ অসুবিধাটো হৈ যায় বহুতে ভাবে বিধায়কে একদম আৰামত থাকে আৰু আহিব লেকচাৰ দিব যাব এনেকৈ নহয় ইয়াৰ পিছতে আৰু ইয়াত মিটিং আছে আৰু 2খন মিটিং আছে এইখিনি কৰিম এতিয়া মই সকলোকে অনুৰোধ জনাইছোঁ যে পঢ়িবই লাগিব নালাগিব চাকৰি কোনো মন্ত্ৰী বিধায়কে দিব নোৱাৰে যিসকল মন্ত্ৰী বিধায়কে চাকৰি দিছিলে যিসকল বিষয়া চাকৰি দিছিলে তেওঁলোকে ক'ত থাকিলে জেলত থাকিলে হয় নহয় কংগ্ৰেছ গভৰ্ণমেণ্টৰ বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত বা আমাৰ গভৰ্ণমেণ্ট অহাৰ পিছত এই যে টকা পইচাৰ বিনিময়ত যিসকল চাকৰি দিলে চাকৰি পোৱাজনো চাকৰি গ'ল আৰু যিসকলে চাকৰি দিলে তেওঁলোকো জেলত গ'ল এতিয়া একেবাৰে ঠেলা চলোৱা ঘৰৰ একদম কাঠ মিস্ত্ৰী ৰাজমিস্ত্ৰী ঘৰৰ ল'ৰা ছোৱালী এতিয়া চাকৰি পাই আছে যি কষ্ট কৰিছে যি মেৰিট আছে তেওঁলোকে চাকৰি পাই আছে গতিকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমি সহায় কৰিম এতিয়া আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমি কিমান ষ্টুডেণ্ট পাইছোঁ বেলবাৰী হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল গোপীনাথ বৰদলৈ হায়াৰ ছেকেণ্ডেৰী স্কুল কঠালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল অল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল টেঙাখাট হায়াৰ ছেকেণ্ডেৰী স্কুল টিংৰাই চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুল উষাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল ভিতৰ চাবুৱা মডেল টি গাৰ্ডেন মডেল স্কুল তাৰাজান টি গাৰ্ডেন মডেল স্কুল 1 নং কঠালগুৰি ঢেকিয়াজান হায়াৰ ছেকেণ্ডেৰী স্কুল দুলিয়াজান গাৰ্লছ কলেজ টেঙাখাট কলেজ আৰু দুলিয়াজান কলেজ ইয়াৰ এইখিনিৰ ভিতৰত আজি আমি প্ৰায় 2200 ছাত্ৰীক আমি ফৰপত্ৰ দিছোঁ কিন্তু আজি আমি হায়াৰ ছেকেণ্ডেৰীবিলাক দিয়া নাই কালিৰ পৰা মই নিজে যাম আৰু মই ইতিমধ্যে শিডিউল বনাইছোঁ এতিয়া অলপ ডাটা এটা দি দিওঁ তোমালোকে কথাখিনি পাতিব লাগিব এতিয়া কোৱাচোন কোনে কোনে মোক বেয়া পায় হাত দেখাচোন কোনে বেয়া পায় এজনো বেয়া নাপায় হয় নহয় ঠিক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনে বেয়া পায় এইটো বেয়া পালেতো সৰ্বনাশে হ'ব নহয় এইটো নহ'বই ইমান কষ্ট কৰি আছে হয় নহয় আমাৰ মুখ্যমন্ত্ৰী ছাৰ আজি আমি সামাজিকভাৱে তেওঁক এটা স্বীকৃতি বিশেষণ দিছোঁ কি সকলোৰে কি হয় মামা হয় নহয় আচলতে মামাটো গণ্ডগোল আছে কংস নিচিনা হৈ গ'লে জেং হ'ব হয় নহয় এইটো কলি যুগত ভাল মামা আহিছে হয় নহয় আমি এতিয়া এই যে তোমালোকে যে ক'লো যে ছোৱালী শিক্ষা কৈছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ আমাৰ ননীগোপাল মহন্ত নাৰীৰ 3টা ৰূপ কৈছিলে মনত আছে নাই মোৰ মনত থাকিলে এটা হ'ল শক্তি ৰূপত কোন আছে দুৰ্গা হয় নহয় নাৰী হয় নহয় লক্ষ্মী ৰূপত কোন আছে লক্ষী হয় নহয় লক্ষীয়াই কৈছে নাই আৰু জ্ঞান ৰূপত কোন আছে সৰস্বতী গতিকে লক্ষী সৰস্বতী আৰু দুৰ্গা সময়ে সময়ে তোমালোকে বা আপোনালোকে এই ভাৱটো ল'ব লাগিব দায়িত্ব ল'ব লাগিব হয় নহয় আৰু যেতিয়াই সমাজত অন্যায় অত্যাচাৰ লুটপাট যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব লাগিব কালী ৰূপ ল'ব লাগিব নালাগিব আজি তাৰিখত যেনেকৈ সমাজখন হৈ গৈছে তাতে দায়িত্ব ল'ব লাগিব এতিয়া তোমালোকক জনাইছোঁ যেনেকৈ মই আজি ক'লোঁ যে প্ৰায় 2300 ছোৱালী দুলিয়াজান সমষ্টিত হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত পঢ়ি আছে বা অন্যান্য ইউনিভাৰ্চিটিত পঢ়ি আছে আনুমানিক 2100 কিমানটো আমাৰ ইয়াত ডাটা আছে প্ৰায় 2150 এতিয়া আমি অৰুণোদয় কেৱল মহিলাক 29,000 ঘৰত দিম 29,000 য'ত দুখীয়া ঘৰৰ মা দেউতা মাসকল আছে 29,000 ঘৰত আমি 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব তোমালোকে সকলোৱে চাবা মুখ্যমন্ত্ৰীৰ এটা প্ৰগ্ৰেম থাকিব এই যে অৰুণোদয় কি অৰুণোদয় হৈছে এগৰাকী দুখীয়া মহিলাক আমি কাম নকৰাকে মাহে 1250 টকাকে দিম
1250 পাবা, একো কাম কৰিব নালাগে। 10 তাৰিখ হ'ব, এবাৰ 17 ছেপ্টেম্বৰ হ'ব, তাৰপিছত 10 তাৰিখ হ'ব 1250 টকা সোমাব। ৰাচন কাৰ্ড যিটো আপোনালোকৰ কি আছিলে দুখীয়া চাৰ্টিফিকেট, দুলীয়া জনসমষ্টিত 28,000 ঘৰত আছে, এই 48,000 48,000 হাউচত ৰাচন কাৰ্ড আছে, আৰু আমি প্ৰায় 1,65,000 মানুহক ফ্ৰী চাউল দি আছো 5 কেজিকে। কিমান পইচা খাব এইটো হিচাপ কৰা নাই। মহিলা উদ্যমিতা, এইটো মহিলা প্ৰায় 18,000 মহিলাক, 18,300 মহিলাক আৰু কেইদিন পিছতে নৱেম্বৰ মাহত 10,000কে একাউণ্টত পইচা দিম। এইটো এককালীন হ'ব। তেওঁলোকে যদি এই 10,000 টকাটো ভালকে ব্যৱহাৰ কৰে, আমি পৰৱৰ্তী সময়ত আৰু 25,000কে পইচা দিম। আৰু এইটো যদি ভালকে ব্যৱসায় কৰে, প্ৰধানমন্ত্ৰী এটা আঁচনি আছে মুদ্ৰা লোন, প্ৰধানমন্ত্ৰী মুদ্ৰা লোন 35% ছাবচিডিত তেখেতসকলে ইণ্ডাষ্ট্ৰিটো আগুৱাই লৈ যাবৰ কাৰণে 20 লাখ টকালৈকে পাব পাৰে। যিসকলক আমি চাকৰি দিব পৰা নাই, চৰকাৰে ইমান চাকৰি নাই, গতিকে চাকৰি দিব পৰা নাই, তেনেকুৱা সকলক আমি এইধৰণে সহায় কৰিছো। এইবাৰ দুলীয়াজান সমষ্টিত প্ৰায় 800 শিক্ষিত নিবনুৱা, যাৰ 28ৰ পৰা 42 বছৰ আছে, আমি 2 লাখকে টকা দিবলৈ আৰম্ভ কৰিছো। ইতিমধ্যে 233 গৰাকীক আমি 1 লাখকে পইচা দিলো, আৰু ইতিমধ্যে 604 গৰাকীৰ নাম ফাইনেল হৈছে। তেওঁলোকে বহুত সোনকালে 1 লাখকে টকা পাব, আৰু এই 1 লাখ টকাটো ভালকে যদি ইউজ কৰে, তেওঁলোকে পইচা ঘূৰাব নালাগিব। নেক্সট তেওঁলোকে আৰু 1 লাখ টকাৰ কাৰণে কোৱালিফাইড হ'ব, য'ত আমি ইণ্টাৰেষ্টটো গভৰ্ণমেণ্টে দিব আৰু কেৱল মূলধনটো ঘূৰাব লাগিব। আৰু এইটো যদি ভালকে কৰে, তেতিয়া তেওঁলোকক প্ৰধানমন্ত্ৰী মুদ্ৰা লোনৰ কাৰণে কোৱালিফাইড হ'ব। এই কথাখিনি আপোনালোকক এইকাৰণে ক'লো, আজি ঘৰত মা আছে, দেউতা আছে, ককাই আছে, বৌ আছে, কথা পাতিব লাগিব। লাগিব নালাগিব? লাগিব। যদি আমি নাপাতো, তেতিয়াহ'লে এই বাৰ্তাটো কোনে লৈ যাব সমাজত? কোনে গাঁৱত লৈ যাব? কাৰোবাৰ ঘৰত বিধৱা মাতৃ আছে, বা ওচৰত কোনোবা বিধৱা মহিলাগৰাকী আছে, তাৰ ল'ৰা ছোৱালী 3টা আছে, তেওঁ খাইছে নাই খোৱা, ভোকত আছে, তাক আমি সহায় কৰিব লাগিব। কাৰণ আমি শিক্ষিত মানে একাডেমিকেলি উই আৰ লিটাৰেচাৰ, হয় নহয়, এডুকেটেড। সামাজিকভাৱেও আমি শিক্ষিত হ'ব লাগিব, ৰেছপনচিবল হ'ব লাগিব। তেতিয়া এই দুখীয়া বিধৱা মহিলাগৰাকী, অবিবাহিত মহিলাগৰাকী, বিবাহ বিচ্ছেদ হোৱা মহিলাগৰাকী, দিব্যাংগ ব্যক্তিজনকো আমি সহায় কৰিব লাগিব অৰুণোদয়ৰ জৰিয়তে। আৰু এই কাম কৰিবলৈ হ'লে আমাৰ কৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আমি পঞ্চায়তৰ প্ৰতিনিধিসকল, বিধায়ক, সাংসদ আৰু আমাৰ সকলো ৰাইজ এটা পৰিয়াল হ'ব লাগিব। লাগিব নালাগিব? মইতো ঈশ্বৰ নহয় যে মই গম পাই যাম যে অমুক জেগাত এনেকৈ ঘটনা ঘটি গৈছে, হয় নহয়? কেতিয়াবা টিভিটো ঘূৰাই দিয়া কৈ দিয়ে, তেতিয়া খুব বেয়া কাম হয়, তেতিয়া বেয়াও লাগে। কিন্তু আকৌ ভাবো যে মই আটাইতকৈ ভাগ্যৱান মানুহ যে প্ৰায় 3 লাখ পপুলেশ্যন থকা দুলীয়াজান বিধানসভা সমষ্টিত এজন মানুহক হঠাৎ কোনোবা মনত ৰাখে যে বিধায়কজনক ক'লে কিবা এটা হ'ব, হয় নহয়? কিন্তু ময়ো চলো, বাজেট যেনেকে দিয়ে তেনেকে আমি কাম কৰো। কৰবাত যদি মই কোনোবা আঁচনিৰ পইচা আনি যদি মই খাই দিছো, মোক জেলত দিব লাগে। কোনোবা আঁচনিৰ যদি পইচা মই যদি কি কয় জালিয়াতি কৰি যদি খাই দিছো, মোক জেলত দিব লাগে, আৰু মই জেলৰ কাৰণে যোগ্য হ'ম। কিন্তু যেতিয়ালৈকে মই কোনো দুখ নহয় কৰা, তেতিয়ালৈকে যদি কোনোবা দোষাৰোপ কৰে, তেতিয়াহ'লে অলপ মনত দুখ লাগে, হয় নহয়? কৰবাত ৰাস্তা দিছো, কিবা কাৰণত বৰষুণ বতৰৰ কাৰণে কামটো হোৱা নাই, বা পইচা পোৱা নাই, তেওঁ অলপ ডিলে হৈ গ'ল, বা কালভাৰটো বনাওঁতে অলপ বোকা হৈ গ'ল, সেইটোকে গৈ কৰবাত নহয় কৰবাত আমি ৰিয়েকশ্যন কৰি আছো। আৰু সেইকাৰণে আপোনালোক সকলোকে ক'লো, আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়, আমাৰ সকলোৰে হাতত মোটামুটি ঘৰত মোবাইল আছে। এতিয়া কাৰ কাৰ ঘৰত মোবাইল নাই? হাত দেখাচোন। কাৰ কাৰ ঘৰত মোবাইল নাই? আছে, সকলোৰে ঘৰতে আছে। আছে, কাৰোবাৰ ঘৰত 2টাও আছে, হয় নহয়? ইয়াতো বহুতৰ হাতত আছে। ইয়াত কাৰ কাৰ হাতত আছে কোৱাচোন? হাত দেখা। একো নাই, মই এটা ভাল কথাই কম, বেয়া কথা নকওঁ। ঠিক আছে, থেংক ইউ, হ'ব। এতিয়া মোবাইলটোত আমি ভাল হ'ব লাগিব নহয়? মোবাইল ইউজৰ জৰিয়তে হ'ব লাগিব নাই? গুগলে আমাক বহুত কথা দিয়ে, বহুত তথ্য দিয়ে, হয় নহয়? সেইকাৰণে মোবাইলটো আমাক লাগে। কিন্তু মোবাইলটো কেৱল মাত্ৰ যদি আমি বেয়া কামত ব্যৱহাৰ কৰোঁ, তেতিয়া আজিয়ে মই বাহঁতে লিখি যাম, আমাৰ ভৱিষ্যত আন্ধাৰ সেইদিনা পাৰ হৈ যাব। বেয়া কামত কাৰোবাৰ বিৰুদ্ধে আমি বেয়াকে লিখি আছো, কাৰোবাৰ বিৰুদ্ধে কিবা কৈ আছো, আৰু নিজৰ মূল বিষয়টো আমি বাদ দিছো, তেতিয়াহ'লে আমাৰ বেয়া হ'ব। এতিয়া আমি ৰিল কোনে কোনে কৰে? হাত দাঙিব নালাগে। আৰু ফেচবুক, যিসকলে ফেচবুক চলায়, যিসকলে টুইটাৰ চলায়, যিসকলে ৰিল বনায়, এবাৰ আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব, হয় নহয়? যে বিশেষকৈ দুলীয়াজান বিধানসভা সমষ্টিত আজি আমি AC ৰুমত বহি মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিলো, হয় নহয়? কতো হোৱা নাই চাগে।
কতো এনেকুৱা হয় নাই এচি ৰুমত ইমান এচি বাঢ়ি গ'ল যে আমি ফেন বন্ধ কৰিব লগা হ'ল হয় নহয় আমাৰ পাছফালে ছোৱালীজনী কৈ আছে যে ছাৰ এইটো বন্ধ কৰ কাৰণ হয় আমি ঠাণ্ডা হৈ গৈছোঁ বেছি এনিৱে এইটো এইকাৰণে হ'ল যে আমি কৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ প্ৰিন্সিপাল মই একদম সঘনাই যোগাযোগ আছোঁ যে আমাৰ ছোৱালীকেইজনীক ভালকৈ 1 ঘণ্টা বহাই কথাখিনি শুনাম হয় নহয় ঠিক আছে এইখিনি কথা ক'লোঁ মই দুলীয়াজান কলেজত আজি আমি চাগে ডিগ্ৰীখিনি দিম ন আজি ডিগ্ৰীখিনি আনুষ্ঠানিকভাৱে সব ফৰ্ম পাই যাব ডিগ্ৰী গতিকে ডিগ্ৰী সবেই পাব আনুষ্ঠানিকভাৱে আমি আৰ্টছ ছায়েন্স কমাৰ্চ 5 গৰাকীকে দিম আমি এটা ৰিপৰ্ট পঠিয়াব লাগিব এই ফটো মুখ্যমন্ত্ৰী তাত যাব আৰু এইকাৰণে আমি এইটো দিম আৰু ফৰ্মটো পুনৰবাৰ কৈছোঁ একেবাৰে নোৱাৰিলে 100 বাৰ পঢ়িবা নুবুজিলে সুধিবা সুধাত কোনো আপত্তি নাই ভুলকে ফৰ্ম ফিল আপ কৰাতকৈ যেতিয়া বেংক একাউণ্টটো ল'বা ধুনীয়াকৈ তাৰ নম্বৰটো চাবা তাৰপিছত IFS নম্বৰটো তাত থাকে IFS কোড নম্বৰটো চাবা গম পাইছা নাই এনে চাই ধুনীয়াকৈ লিখিবা এটা প্ৰথমে দৰকাৰ হ'লে জেৰক্স কৰি এবাৰ ফিল আপ কৰি লোৱা কোনোবা ঘৰত আছে কোনোবা জনা শুনা মানুহ বা কোনোবা শিক্ষক আছে এবাৰ দেখালে ছাৰ এইটো চাই দিয়কচোন মোৰ এইটো ঠিকে আছে নাই ভেৰিফাই কৰি দিয়ক আচলতে ভেৰিফাই এইটো হোৱাৰ পিছত আমাৰ কলেজত জমা দিব লাগিব তাতে আমাৰ সমৰ্থ আৰু দৰ্পণ পৰ্টেলত তেতিয়া আমাৰ আপলোড হ'ব 5 ছেপ্টেম্বৰ আগত আমি কমপ্লিট কৰিব লাগিব আৰু নৱেম্বৰত মুখ্যমন্ত্ৰী অলপ আগত ক'লে যে নৱেম্বৰৰ পৰা আমি পইচা দিয়াৰ আৰম্ভ কৰিম কাৰণ 10 মাহ পাব লাগিব নহয় হয় নহয় আৰু প্ৰথমটো আমি চেক দিম চাগে তেতিয়া আকৌ লগ পাম তাকে আশা ৰাখি পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াকে ধৰি শিক্ষা বিভাগক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ মাননীয় বিধায়ক মহোদয় এতিয়া আমি আনুষ্ঠানিকভাৱে 15 গৰাকী ছাত্ৰীক নিযুত মইনাৰ পত্ৰ বিতৰণ কৰিম গতিকে তাৰ কাৰণে আমি কমাৰ্চৰ 5 গৰাকী আৰ্টছৰ 5 গৰাকী আৰু ছায়েন্সৰ 5 গৰাকী ছাত্ৰী ইতিমধ্যে ঠিক কৰিছোঁ গতিকে তেওঁলোকক মই সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক নাম মতাৰ লগে লগে আহি মঞ্চৰ পৰা পত্ৰসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে আমি সন্মানীয় বিধায়ক তেৰজ গোৱালা ডাঙৰীয়াক পত্ৰ বিতৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ মই ছাত্ৰীসকলৰ নাম মাতি দিম তেওঁলোকক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰথমতে কমাৰ্চ ষ্ট্ৰীমৰ কাৰণে অঞ্জলি কুমাৰী ঠাকুৰ প্লিজ কাম টু দ্য ষ্টেজ ইয়াৰ পিছতে আহিব কৰবী মজুমদাৰ অঞ্জুম খাতুন কৰবী মজুমদাৰ অঞ্জুম খাতুন অনন্য বসুমতাৰী আৰু নীলাঞ্জনা পাঠক ইয়াৰ পিছতে মই আমন্ত্ৰণ জনাইছোঁ ছায়েন্স ষ্ট্ৰীমৰ ডিম্পল গগৈ অমৃতা কুমাৰী ঠাকুৰ দৰ্শনা হাজৰিকা জেছমিন গগৈ আৰু পূৰ্বানী হাজৰিকা এয়া পত্ৰ বিতৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ডিম্পল গগৈ অমৃতা কুমাৰী ঠাকুৰ দৰ্শনা হাজৰিকা জেছমিন গগৈ আৰু পূৰ্বানী হাজৰিকা এয়া ডিম্পল গগৈ মই সাজু হ'বলৈ অনুৰোধ জনাইছোঁ আৰ্টছৰ মধুস্মিতা বৰুৱা অংকিতা শইকীয়া মন্দিৰা পল আলিশা গগৈ আৰু ৰিয়া চেতিয়া তেওঁলোকে এগৰাকীকে আহি গ্ৰহণ কৰক মধুস্মিতা বৰুৱা অংকিতা শইকীয়া মন্দিৰা পল আলিশা গগৈ আৰু ৰিয়া চেতিয়া
ধন্যবাদ। এইটো অলপ সাইড কৰি দিয়া বাইদেউ মাজত নাই আপুনি মাজতে তোমালোকে অলপ এনেকৈ সাইড কৰি এক ধুনীয়াকৈ একদম ফ্ৰণ্ট চাইড হেৰি কৰা ফ্ৰণ্টটো আগফালে দিয়া ৰাষ্ট্ৰীয় সংগীত এতিয়া আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে এই অনুষ্ঠানটো সামৰণি মাৰিম। তাৰ লগে লগে মই এটা কথা জনাব বিচাৰিছো যে বাকী থকা পত্ৰখিনি আমাৰ দুলীয়াজান মহাবিদ্যালয়ৰ অফিচ ষ্টাফে প্ৰদান কৰিব, গতিকে তোমালোকক ইয়াৰ পৰাই লৈ যাবলৈ অনুৰোধ জনাইছো। অকল কেৱল ডিগ্ৰীখিনি, হাই ছেকেণ্ডেৰীখিনি পিছত কলেজত দিয়া হ'ব, গতিকে ডিগ্ৰীখিনি আজি ইয়াৰ পৰাই লৈ যাবলৈ অনুৰোধ জনাইছো। আমাৰ দুলীয়াজান মহাবিদ্যালয়ৰ অফিচ ষ্টাফে এই ক্ষেত্ৰত আগভাগ ল'ব। जनगण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग, विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा, तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जनगण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे আমি ইয়াতে শেষ কৰিছো। হায়াৰ ছেকেণ্ডেৰীখিনি ফৰ্মটো কালি কলেজত দিব, ডিগ্ৰীখিনি ইয়াতে দিব, খালি আমি বাহিৰত দিম। আৰু এখন মিটিং আছে, গতিকে আমাৰ দুজন ল'ৰাই টেবুলটো বাহিৰত উলিয়াই দিব।